গাইজ আপোনালোকে তো দেখা পাইছে আমাৰ গাঁওখনত কিছুমান দাদাই কমেণ্ট কৰি আছে মোৰ ঘৰটোত আৰু মই ক'ত থাকোঁ। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সম্পূৰ্ণৰূপে গম পাই যাব আৰু কিয় আপোনালোকৰ মাজলৈ মই ৰিপ্লাই দিয়া নাই আৰু বলক মই দেখুৱাই আছোঁ আমাৰ ঘৰখনত যাব হ'লে কেনেকুৱা ৰুট দি যাব লাগে বলক মই দেখুৱাই আছোঁ অলপমান। গাইজ প্ৰথমে মোৰ গাঁওখনৰ এই দৃশ্যটো অলপমান চাওক আপোনালোকে কেনেকুৱা পৰিস্থিতিত আমি থাকোঁ। হৈছে গাইজ পৰিৱেশ আমাৰ গাঁওখনত আপোনালোকৰ মাজলৈ মই যে ৰিপ্লাই দিয়া নাই কি কাৰণত আৰু গম পাই আছে আৰু কথা আছে আহক মোৰ লগত। মই এইটোৱে ক'ব বিচাৰিছোঁ গাইজ, যদি আমাৰ গাঁওখনত এটা ইমাৰ্জেঞ্চি কিবা পেচেণ্ট হয় তেতিয়াহ'লে এইটো ৰূপ দি ওলাই যে এজন পেচেণ্টক বচাব, মই কিন্তু এইটো ভাবা নাই যে এইটো বাচিব বুলি। আহক মই দেখুৱাই আছোঁ আপোনালোকক। ই আমাৰ গাঁওখনৰ এটা পৰিৱেশ চাওক। গাইজ আপোনালোকেতো দেখা পাইছে আমাৰ গাঁওখনৰ এটা পৰিৱেশ, এজন মানুহটো ওলাই ইয়াৰ পৰা বাচিব, কিন্তু মানে জীৱনত মানে মই ভাবা নাই। ইয়াৰ পৰা প্লাছ আৰু 2 কিলোমিটাৰ যাব লাগিব তেতিয়াহ'লে মোৰ ঘৰ পাম। আৰু এইটো হৈছে নগাঁও ডিষ্ট্ৰিক্টৰ জিং সমষ্টিৰ নমৰিক গাঁও। আৰু গোটেইখিনি ভিডিঅ' এই ভিডিঅ'টো যে কৰি আছোঁ আপোনালোকৰ মাজলৈ অলপমান বুজাব চেষ্টা কৰি আছোঁ। মই যে আপোনালোকৰ মাজলৈ কৈছোঁ যে আপোনালোকে ৰিপ্লাই দিয়া নাই এই কাৰণে। ঠিক আছে গাইজ, ভিডিঅ'টো প্ৰচুৰ পৰিমাণে শ্বেয়াৰ কৰি দিব। বাৰিষা কালত এজন ব্যক্তি যদি এটা ৰোড বেয়া থাকে কেনেকুৱা পৰিস্থিতি যায়, প্ৰচুৰ পৰিমাণে শ্বেয়াৰ কৰি দিব প্লিজ আৰু কমেণ্ট কৰিব। মোক আজিৰ দিনটোত এইটো কৰিব দেখি আছে। আৰু ফাইনেলি আপোনালোকৰ মাজলৈ অলপমান আগতে কৈছিলোঁ যে এটা পেচেণ্ট যদি ইমাৰ্জেঞ্চি কিবা হয় তেতিয়াহ'লে এইটো ৰোডেদি ওলাব নোৱাৰে। ফাইনেলি মোৰ মাৰি এনেকুৱা হৈছে আৰু মই এইটো কৰিবত যে মোক দেখা পাইছে মই হস্পিটেলৰ পৰা আহিছোঁ। ঠিক আছে গাইজ, যদি আপোনালোকৰ মাজলৈ অলপমান বেয়া লাগি থাকে বা কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু ভিডিঅ'টো প্ৰচুৰ পৰিমাণে শ্বেয়াৰ কৰিব। চব এনেকুৱা অতি শীঘ্ৰে মই এইটো ক'ব বিচাৰোঁ আমাৰ অসম চৰকাৰক, যাতে এনেকুৱা ঠাইবিলাক যে আছে বিভিন্ন সমষ্টিৰ ঠাইবিলাক যে আছে তাতে অতি শীঘ্ৰে এনেকুৱা ৰোডবিলাক যাতে অলপমান হেল্প কৰি যাতে বনাই দিয়ে, তেতিয়াহ'লে মানুহৰ কোনো প্ৰব্লেম নহয়। ঠিক আছে গাইজ, ভিডিঅ'টো প্ৰচুৰ পৰিমাণে শ্বেয়াৰ কৰিব। অ'কে।